आशा जिंदाबाद 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 ST our birthright ST our birthright no scheduling no rest no scheduling no rest no scheduling no rest no scheduling no rest ধৰ্মঘটত আমি দাবী কৰিছো অসমত বসবাস কৰি থকা আদিবাসীসকলৰ যেটো ভূমিৰ পট্টা যুগ যুগ ধৰি আমাৰ আদিবাসীসকলে অসমত বসবাস কৰি আছে কিন্তু অসম চৰকাৰে কয় ভিকু ভাওনা কৰি তেওঁলোকে কয় তোমালোকৰ ভূমি পট্টা দিয়া হ'ব নহয় এই মিডিয়া বিলাকত কৈ দিয়ে ভূমি পট্টা যেতিয়া নেকি আমাৰ মানুহ সাৰ্কল অফিচত খুজিব যায় মণ্ডল অফিচত খুজিব যায় যেতিয়া এপ্লিকেশ্যন দিয়ে এইবিলাক এপ্লিকেশ্যন হৈ থাকে কোনো অফিচাৰে আমাৰ মানুহৰ কাম নকৰে আমাৰ মানুহৰ যিমান দিন ভূমি তিউজি হৈ থাকে এপ্লিকেশ্যন দিয়া সত্ত্বেও তেওঁলোকৰ যিটো দায়িত্ব সেইটো পালন নকৰে সেইকাৰণে আমি দাবী জনাইছো আমাৰ যি আদিবাসীসকলৰ যি ভূমি আছে অতি শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান কৰক আৰু লগতে আমাৰ আজিৰ দাবী আছে অসমত চাহ শ্ৰমিকসকল আছে আমাৰ আদিবাসী মোটামুটি 800 বাগানত আমাৰ টেম্পৰাৰী আৰু আমাৰ পাৰ্মানেণ্ট ৱৰ্কাৰ আছে এই ৱৰ্কাৰবিলাকৰ চাহ শ্ৰমিকৰ মজুৰি আপোনালোকে গম পালে ফিট হৈ যাব আপোনালোকে তেওঁলোকে আজিলৈকে 250 টকা এতিয়াৰ দিনত 250 টকাত আমাৰ মানুহে হাজিৰা কৰি ফালে নিজৰ জীৱন কটাই আছে নিজৰ ল'ৰা ছোৱালীক পোহপাল দি আছে নিজৰ ল'ৰা ছোৱালীক স্কুলত পঢ়াই আছে নিজৰ বেমাৰ আজাৰত নিজৰ যিকোনো বিপদত এই 250 টকাত আমাৰ আদিবাসী বহুত দুখত চলিব লগা হৈ আছে এই অতি মৰ্মান্তিক ঘটনা চৰকাৰে বাৰে বাৰে কৈছে তেওঁলোকে 550 টকা তেওঁলোকে প্ৰদান কৰিম বুলি কৈছিল যোৱাবাৰ কিন্তু এতিয়ালৈকে চৰকাৰে এই 550 টকা আমাৰ দাবী আছে এই 550 টকাটো তেওঁলোকে বিফল হৈ আছে প্ৰদান কৰাৰ কাৰণে সেইকাৰণে আমি দাবী জনাইছো আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকা অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব লগতে আমাৰ এই যিবিলাক অসমত ফৰেষ্ট লেণ্ড আছে এই ফৰেষ্ট লেণ্ডৰ আমাৰ আদিবাসীৰ 3টা জেনেৰেশ্যনৰ তেওঁলোকে ডকুমেণ্ট বিচাৰি আছে আৰু এই 3টা জেনেৰেশ্যনৰ ডকুমেণ্ট দিলেহে আমাৰ মানুহৰ মাটিখিনি তেওঁলোকে উচিত নকৰি বুলি তেওঁলোকে চৰকাৰে ভাবুকি দি আছে বিটিচি চৰকাৰ হওক বা দিছপুৰ চৰকাৰ হওক এইবিলাক ভাবুকি আমি ভয় নকৰোঁ আমাৰ মানুহ পূৰ্বপুৰুষৰ পৰা ফৰেষ্ট লেণ্ডত আছে আৰু আমাৰ এই মানুহে অসমত পূৰ্ব যুগৰ এই ব্ৰিটিছ আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি তামুলপুৰ জিলা স্বৰ্গীয় লেহুৰাম খেলপথাৰ প্ৰাংগণত বাক্সা ডিষ্ট্ৰিক্ট ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু তামুলপুৰ জিলাৰ জুটীয়া উদ্যোগত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈ আছে আৰু ইয়াতে আমাৰ মেইন দাবীসমূহ হৈছে আদিবাসীসকলৰ জনজাতিকৰণ আদিবাসীসকলৰ যিটো দীৰ্ঘম্যাদী আমাৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্মলগ্ননিৰ পৰা জাষ্টিন লাকৰাৰ নেতৃত্বত স্বৰ্গীয় জাষ্টিন লাকৰাৰ নেতৃত্বত আমাৰ অসমত বসবাস কৰি থকা আদিবাসীসকলৰ কাৰণে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল আৰু তেতিয়াৰ দিনৰ পৰাই আজিলৈকে আদিবাসী ছাত্ৰ সন্থাই এই ধৰণে বিক্ষোভ কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ ফালে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে